কবুল কৰিছা? নাই একো নকৰো তেওঁ হেৰি হৈ লওক ষ্টেবল হৈ লওক ইয়া কইনা নিকাহৰ সাজেৰে সাজিলে ৰেডি হ'ল কাৰণ দৰা আহিব হ'ল আমাৰ ছোৱালী কেইজনী মানে দৰাৰ খুলখালিয়ে কেইজনী আটাইকেইজনী ৰেডি হৈ আছে দৰাক আগবঢ়াবৰ কাৰণে আৰু এয়া বাটতে ৰৈ আছে আৰু সিহঁতে মানে হেৰি প্ৰিপেৰেশ্যন হৈ আছে দৰাক কি কুৱেশ্যন কৰিব কি নকৰিব আৰু সেয়াই আৰু সিহঁতৰ আলোচনা চলি আছে আৰু এয়া দৰা আহিব হৈছে মই মানে ফ্ৰণ্টৰ ছাইডটো দেখুৱাইছোঁ আপোনালোকক এয়া দৰা আহিছে দৰা আদৰিবৰ কাৰণে ভিনিয়েকে আগুৱাই আনি আছে এয়া দৰা Salam dia. কোনে বেটাইছে লেলা আৰু মিঠাইটো খুৱাই দে তুমি মিঠাইটো খুৱাই দে এজনে মিঠাই খোৱা আৰু এজনে গাখীৰ খোৱা মই গাখীৰ এই সুমাইয়া ক'ত গ'ল এই সুমাইয়া মিঠাই খুৱাব দে তুমি এটা দিয়া খোৱা একো নহয় সুমাইয়া লাহে আহে সুমাইয়া Coba. Aku tadi খাইছে নহয় কি খাইছো কল আপুনি ক ভাত খাইছো নহয় গাড়ী ৰাখি থাকিব কি খাইছিলে গাড়ী ৰাখতে আমি গাইড কি খাইছে এটোৱে খুদিছো ঘৰত খুদা না ঘৰত না বলে হল পানী খাইছো বলি এই এটা কি গাইছো না ডৰা পাটি হৈ গলি ফ্রুট হাই হা এই কি বিছা কৰা এটো কেতিয়াও ভাল লাগে কমলা মুকটো ফেভাৰিট বুলি আপেলে কৈছে এই নাই আমি জানো কমলা ভুল কৰি গলে আপেল নহয় কমলা কোনে হয় নহয় কয়ে দিলো কমলা অপচন নহব আপোনাৰ মনৰ মানুহজনী যদি জানিবই লাগে ফেভাৰিট কালাৰ কি কালাৰ ব্লু নহয় কেতিয়াও নহয় পিংক বেবি পিংক নহয় হোৱাইট কালাৰ পিছৰ হ'ব কালাৰ কি হ'ব দিয়া জবখন লৈ যা তুমি ধৰি আইস পৰিছে এই দৰা কোনে
আৰু এইখিনি আটাইখিনি হ'ল দৰা ঘৰৰ পৰা অহা মানুহ আৰু দৰাঘৰীয়া মানুহ আৰু লেডিজ পাৰ্টিখিনি। ইফালে এয়া এনেদৰে চাহ মানে দিছে, দৰাঘৰীয়া মানুহখিনিক মানে চাহ তাহ দিছে আৰু। দৰা ইছাদ মেহেদি আলম, তেওঁৰ আব্বা মৰহুম ইব্ৰাহিম আলী, মাক চাহিদা বেগম, তেখেতৰ নিকাহৰ সূত্ৰে মৰিগাঁৱৰ দলবাৰী নিবাসী মৰিগাঁও নিবাসী সুহানা বেগম আৰু সামেদ আলী, মাকৰ নাম কি আছিলে? জুবেদা বেগম। তেখেতৰ কেই নম্বৰ ছোৱালী? 3 নম্বৰ ছোৱালী নিকাহৰ উদ্দেশ্যে আমি আহি ইয়াত উপস্থিত হৈছো আৰু সেই উদ্দেশ্য সফলতাৰ কাৰণে আজি আমি ইছলামিক নীতি নিয়মৰ জৰিয়তে মহৰণা নিকাহ আদি সম্পন্ন কৰিবৰ উদ্দেশ্যে আমি এটা তামোল পাণৰ অসমীয়া সমাজ ব্যৱস্থাৰ নীতি নিয়মৰ জৰিয়তে দৰাৰ ককায়েকৰ হতুৱাই কইনাৰ বাপেকক ইজাজত বিচাৰি দিবৰ কাৰণে মই অনুৰোধ জনালোঁ। আৰু ইফালে এয়া কইনাক নিকাহ পঢ়াবৰ কাৰণে ভিতৰলৈ গৈ আছে আৰু কইনাক নিকাহ পঢ়াব। এয়া পাণ তামোলৰ বটালৈ গৈ আছে। মৃত মোহাম্মদ ইব্ৰাহিম আলী পুত্ৰ ইছাদ মেহেদি আলম তেখেতৰ নিকাহৰ কাৰণে তোমাৰ ওচৰত মোক পঠাইছে। তাৰ কাৰণে গহনা হিচাপে তোমাক 2,50,000 টকা সম্পূৰ্ণ আদায় দিছে আৰু মোক তামোল পাণ এটা দিছে। এই তামোল পাণটো তুমি গ্ৰহণ কৰা আৰু তোমাৰ গহনা মহনা যিখিনি আছে গোটেইখিনি তোমাক অৰ্পণ কৰা হৈছে। তোমাৰ নিকাহৰ ইজাজত বিচাৰি আবু হুছেইনৰ নেতৃত্বত মুকিবুৰ ৰহমান আৰু নাছিৰুদ্দিন আহমেদৰ সাক্ষীক লৈ আজি ইছাদ মেহেদি আলমক নিকাহ তুমি কবুল কৰিছানে? এই তামোল পাণৰ জৰিয়তে তুমি অনুমতি প্ৰদান কৰা। কবুল কৰিছে। তামোল পাণটো লোৱা আৰু কবুল কৰা। কবুল কৰিছে নহয়, এইটো কৰা নহয়, তেওঁ কৰিছে তেওঁ নিজে মুখে ক'ব কিবা নকলে আকৌ নহয়। আলহামদুলিল্লাহ কোৱা নাই, কি কোৱা তুমি ক'ব লাগিব আৰু আমি কোৱাৰ পিছতে যাব পাৰিম। আলহামদুলিল্লাহ বুলি কোৱা। কবুল কৰিছা? নাই একো নকওঁ, তেওঁ হেৰি হৈ লওক। কনষ্টেবল হৈ লওক বাৰু। তুমি মুখেৰে ক'ব লাগিব নহয়।
আলহামদুলিল্লাহ তাৰমানে এমনকে শুনিব লাগিব কৈ দিবা আপোনালোকে গম পাইছে তুমি আলহামদুলিল্লাহ কৈছা শুনা পাইছে মহৰণা সম্পূৰ্ণ আদায় পাইছা তুমি মহৰণা সম্পূৰ্ণ আদায় পাইছানে ঠিক পাইছে আসসালামু আলাইকুম ইমান ধুনীয়া ছোৱালীজনীয়ে কান্দি আছে এতিয়া তোমাৰ ওচৰত তোমাৰ দুজনী মা তোমাৰ মা বহি আছে এতিয়া 10 দিন এটা কৰা এনেই কৰা এফালে ওপৰৰ পৰাই কৰা একো নহয় কৰাচোন কৰা আমাৰ চাচীৰ এটাই ল'ৰা দেই অঁ এটাই ল'ৰা আজিৰ পৰা আৰু ল'ৰাজনৰ গৰাকীয়ে লাচনী আৰু তোমাৰ গৰাকী তেওঁ আৰু তুমি তেওঁৰ গৰাকী হয়নে নাই অকণমান জাগা লাগিব দোৱা কৰিব লাগিব আপুনি কান্দাৰ ভিডিঅ' কান্দাই নাই দেখোন ভালকৈ কান্দিবলৈ দিয়া আৰু কান্দিব দিয়া ন জাজৰি বৰিশালৰ নিবাসী মহৰুম ইব্ৰাহিম আলীৰ পুত্ৰ ইছাক মেহদী আলম তেখেতে মোক পঠাইছিলে মৰিগাঁও নিবাসী হামেদ আলীৰ ছোৱালী মোহানা বেগমে 2,50,000 গহনা আদায় পাইছে তেওঁ কবুল কৰিছে এইটো মোৰ লগতে সাক্ষী আছে আলহামদুলিল্লাহ কৈছে ছোৱালীয়ে কবুল কৰিছে হয় হয় কবুল কৰিছে না আলহামদুলিল্লাহ আৰু নিকাহ হৈ যোৱাৰ পিছত এয়া সকলোৱে দোৱা মানে হাত উঠাইছে দোৱা কৰিছে আল্লাহৰ ওচৰত আৰু এই যুগ্ম জীৱন যাতে সুখী হয় মানে মনে বিচৰা ধৰণে যাতে হয় আৰু আপোনালোকেও যাতে দোৱা কৰে আৰু তাৰপিছত এয়া নিকাহৰ মিঠাই খিজুৰি সকলোকে আগবঢ়াইছে আৰু এইফালে এয়া দৰাক ভিতৰলৈ লৈ আহিছে নিকাহ হৈ যোৱাৰ পিছত তাৰপিছত আৰু চিনাকি পৰ্ব হৈ আছে আৰু মাক বাপেক পৰিয়ালৰ জ্যেষ্ঠজনসকলক আৰু মানে যিসকল একদম মানে বেছি মানে আপোন সিহঁতসকলক মানে চিনাকি কৰাই দি আছে আৰু সকলোকে তামোল পাণ দি লৈ এয়াই আৰু সকলোৱে যেতিয়া চিনাকি পৰ্ব শেষ হৈ গ'লগৈ শেষ হৈ যোৱাৰ পিছত দৰাক এতিয়া চমজাই আছে এয়া মানে কইনা দৰাক চমজাই আছে কইনাৰ হাতখন দৰাৰ হাতত তুলি দিছে আৰু আশীৰ্বাদ কৰিছে আপোনালোকেও আশীৰ্বাদ কৰিব সকলোৱে এজনী ছোৱালীৰ জীৱন সুখী হওক তাইৰ লাইফটো সুখী হওক কাৰণ সকলো ল'ৰা ছোৱালীৰ যুগ্ম জীৱন সুখৰ হোৱাটোৱেই কামনা কৰোঁ সেইখন ঘৰটো যাতে সকলো সুখী হৈ যায় আৰু এতিয়া এইফালে কইনা বিদায় দিব কইনা উলিয়াই লৈ আহি আছে আনলক কৰ
মই আছো মই যাম যা মই যাম ঈশা কাকুৰ বহ ঈশা মই যাম যা মই যাম যা আৰু এয়া আমি কইনাক লৈ গৈ আছোঁ, দৰাঘৰ মুখীয়া হৈছোঁৱে আৰু অকণমান পিছত পাই যাম। আৰু এইফালে এয়া দেখিছেনে দৰাৰ ঘৰীয়া গাড়ী আৰু আমাৰ যৌতুকীয়া গাড়ীও আহি আছে। আৰু এতিয়া আহি পাই গ'লোঁ আৰু দৰা নামিলে আৰু দৰাঘৰীয়া মানুহ আহিলেহে কইনাক নমাব পৰা যাব। সেইটো কাৰণে এয়া দৰাৰ বায়েক আহিছে, দৰাৰ বায়েকে এই কইনাক মানে নবোৱাৰীক নমাই নি আছে। আৰু কেনেদৰে নমালে, কি নিয়ম কৰিলে আৰু ঘৰৰ ভিতৰত কেনেকৈ সোমালে আপোনালোকে চাব দেই। আৰু দুৱাৰৰ মুখতে এয়া পীৰা পাৰি থৈছে আৰু এতিয়া দৰা আৰু কইনা দুইজনেই মানে সোঁ ভৰিখন আগবঢ়াব পীৰাত আৰু সিফালে বাল্টিত ৰাখি থৈছে পানী আৰু তাৰ ওপৰত দি থৈছে মানে গোলাপৰ পাহি। অলপমান দি দিলে হ'ল আৰু নিয়মটো কৰি দিলে। পানী অকণমান চবেই পাহৰিলা। তাৰপিছত এয়া আমাক চাহ নাস্তা দিলে ভিতৰত আৰু আমি চাহ নাস্তা খালোঁ বাৰু। আৰু কইনাক এয়া তলতে মানে বহাইছিলে, তাৰপিছত ওপৰত মানে উঠালে বাৰু। প্ৰথমতে নিয়ম মানে মাটিত বহোৱা, মই বান্ধীত বহোৱাখিনি মই দেখুৱাব নোৱাৰিলোঁ। আৰু এয়া কইনাৰ ভিতৰৰ ৰুমটো মই অকণমান মানে দেখুৱাইছোঁ আৰু এইখিনি আমি সামৰা সুতৰা কৰি দি আছোঁ, তাইৰ বিচনা চিচনা এইখিনি আৰু তাইৰ ফাৰ্নিচাৰ এইখিনি। আৰু এইখিনি মই ফাৰ্নিচাৰ দেখুৱালোঁ, আৰু অলপমান ফাৰ্নিচাৰ আছে বাহিৰৰ ড্ৰয়িং ৰুমত, মই সেইখিনিহে দেখুৱাব নোৱাৰিলোঁ কাৰণ বাহিৰত অলপমান এটা হুলস্থুলীয়া পৰিৱেশ হৈ আছে, কাৰণ আমাৰ গাড়ী দুইখন বাহিৰত আছিলে আৰু সেই দুইখন গাড়ী বেলেগ গাড়ী আহিলে আমাৰ দুইখন গাড়ীকে মানে খুন্দিয়াই মানে অলপমান মানে বেয়া কৰি দিলে গাড়ীকেইখন। আৰু সেইটো কাৰণে মানে জেণ্টছ পাৰ্টিটো মানে তাতেই ব্যস্ত হৈ আছে, গতিকে ফাৰ্নিচাৰখিনি সিহঁতে ৰেডি কৰি দিব পৰা নাই। আৰু ভিতৰত যিখিনি পাৰিছোঁ আমি লেডিজখিনিয়ে আমি সেইখিনিকে চুহানাৰ ৰুমটো আমি সজাই দিছোঁ, বিশেষকৈ পালেংখন দিছোঁ আৰু আলনাডালত অলপমান তাইৰ কাপোৰ কানিও মানে সামৰি দি দিছোঁ। আৰু এইখিনিয়ে আৰু কি হৈছে আপোনালোকক মই জনাব পৰা নাই। আৰু মোৰ ভিডিঅ'টো কেনে লাগিছে আপোনালোকে জনাবচোন দেই। যদি ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ এটা কৰি দিব আৰু কোনে ক'ৰ পৰা চাই আছে আৰু সেইটো জনাব। আৰু শেষত মোৰ যিসকলে নতুনকৈ চাই আছে তেখেতসকলে যাতে ছাবস্ক্ৰাইব কৰি দি যায়। আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ, বাই বাই।